যে আপোনালোকে দেখিছে এই পাহাৰৰ ভিতৰতে বাবাৰ মন্দিৰটো আছে আৰু খুব ধুনীয়া লাগিল ভিতৰত আপোনালোকেও পাৰিলে আহিব বাবাক দৰ্শন কৰিবৰ কাৰণে খুব ধুনীয়া আৰু খুব ধুনীয়া জায়গাত আছে নমস্কাৰ মোৰ নাম জয়ন্ত বৰা আপোনালোকে চাই আছে জেবি আছাম ব্লগ আজি হল দেওবাৰ আৰু আজি ৰাতি আমি যাব ওলাইছো চিকনি মন্দিৰলৈ আৰু এটা ঘৰত অলপ কাম আছে বেলপাত পাৰিব আছে আৰু ধুতৰা ফুল ছিঙিব আছে তো বলক ভিডিওটো আজি আৰম্ভ কৰো বলক এটা ঘৰলৈ যাওঁ আৰু বেলপাত পৰা হৈ গল আৰু এটা ঘৰত গৈ ধুতৰাটো ছিঙিব ধুতৰা আর দুটা ফুল আমার ঘরতে আছে বেলেগত যাব নালাগে চিঙিবৰ কাৰণে গাইজ এটা ৰাতি 10টা বাজি আছে আৰু এটা যাব ওলাইছো লগৰখিনি ৰখি আছে তাতে তো যাওঁ এটা আমাৰ ঘৰ আছে শিৱ মন্দিৰটো ইয়াতে বাবাক খেয়াটো কৰি যাওঁ মহাভৈৰৱ মন্দিৰ আৰু বাবাক দৰ্শন কৰি যাওঁ যেহেতু চিকনি মন্দিৰলৈ গৈ আছো বাবাক ইয়াৰ পৰা দৰ্শন কৰি যাওঁ যাত্ৰাটো ভাল হওক বুলি তো বলক বাবাক অলপ আপোনালোকক দৰ্শন কৰক চাওক আৰু বাবা মন্দিৰ এতিয়া বন্ধ আছে ৰাতিপুৱা 5টা বজাত বাবা মন্দিৰ খুলিব আৰু লগৰখিনি আহি পেলাই লগৰখিনি আপোনাৰ লগ ধৰাই আছো বলক এই হিতেশ দা হৰ হৰ মহাদেৱ এইবেলা দাদা কবিন্দা দাদাও মোৰ লগতে আহিছে এইবেলা লগৰটা অভি হৰ হৰ মহাদেৱ যাব ওলাইছো এতিয়া গাইছ এতিয়া আহি পালো ঘুমৰাগুৰি ব্ৰিজ আৰু ব্ৰিজৰ ওপৰত আছো এতিয়া বৰ্তমান আহি পেলাই হাতীপৰা মন্দিৰ আৰু ইয়াতে গা চা ধুই যাম আৰু চিকনি মন্দিৰত আপোনাৰ গা চা ধোৱা কোনো সুবিধা নাই আৰু ইয়াতে গা ধুই যাব লাগিব আৰু ইয়াতে বহুতে ভিৰ হৈ আছে আৰু এতিয়া ৰাতি 2টামান বাজিছে ভাবিছো চাহ অলপ খালেও টোপনি লাগিছে আৰু চাব পাৰে ভিৰ কেনেকা আৰু দাদা তাতে চাহ বনাব দিছো আৰু দাদা চাহ বনাই আছে গাইজ এতিয়া ৰাতি 3টা বাজি আছে আৰু এতিয়া আমি গা ধুবৰ কাৰণে গৈ আছো আৰু ঘাট এইটো হয় গা ধুই আহিলো আৰু বাবাৰ কাৰণে পানী উঠোৱা হৈ গ'ল এতিয়া যাব ওলাইছো মন্দিৰলৈ আপোনালোকক কৈ দিওঁ বাবা চিকনি মন্দিৰটো আছে পাহাৰৰ ওপৰত আৰু বাগানৰ মাজে মাজে যাব লাগে বাগানখন চাওক কি ধুনীয়া লাগিছে নহয় আৰু বাবাৰ মন্দিৰটো সেই ওপৰত আছে এই পাহাৰৰ ওপৰত আৰু এইফালে চব বাগান গাইজ ফাইনেলি বাবা মন্দিৰ আহি পালো আৰু এইফালেদি যাব লাগিব আৰু বাবাৰ মন্দিৰটো একদম এই ওপৰত আছে এইটো ৰাস্তা যোৱা গাইজ ফাইনেলি বাবাৰ মন্দিৰ আহি পালো চিকনি মন্দিৰ আৰু বাবাৰ মন্দিৰটো আছে একদম ওপৰত আপোনালোকেও পাৰিলে আহিব বাবাক দৰ্শন কৰিবৰ কাৰণে খুব ধুনীয়া আৰু খুব ধুনীয়া জায়গাত আছে আৰু এইটো পাহাৰ হৈ চাওক এনেকৈ উঠি গৈ থাকিব লাগিব ওপৰলৈ
আপোনালোকে দেখিছে এই পাহাৰৰ ভিতৰতে বাবাৰ মন্দিৰটো আছে আৰু খুব ধুনীয়া লাগিল ভিতৰত গৈ পেলাই বাবাক দৰ্শন কৰি। গাইজ ফাইনেলি বাবাক পূজা দিয়া হৈ গ'ল আৰু খুব মনটো ভাল লাগিল বাবাৰ মন্দিৰলৈ আহি। আৰু ভক্তসকল আহি আছে এতিয়া মন্দিৰলৈ, খালি এটাই দিয়ে মন্দিৰৰ পৰা তললৈ নামি আহিছোঁ আৰু চাওক কি ধুনীয়া লাগিছে নহয়। চাওক এইফালে বাগান, গাইজ এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ৰাস্তাত অলপ ৰখি পেলাই চাহ তাহ খাম, যিহেতু গোটেই টোপনি ক্ষতি আৰু মাথাটো বিষাই আছে অলপ, এনে চাহ তাহ খাই পেলাই চিধা ঘৰলৈ ওলাই যাম আৰু। গাইজ চাহ খাব সোমালোঁ আৰু লগতো টোপনি লাগি আছে বোলে, সেইকাৰণে ভাবিলোঁ চাহটো অলপ খাই লওঁ, টোপনিটো অলপ ভাঙিব আৰু ঘৰ পাম আৰু 1 ঘণ্টামান লাগিব ঘৰ পাওঁতে। আৰু এইখন দোকানতে চাহ বনাব দিছোঁ। গাইজ এতিয়া চাহ তাহ খোৱা হ'ল আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ আৰু লগৰখিনি ওলাইছে এইফালে। গাইজ ঘৰ আহি পালোহি আৰু এতিয়া ঘৰত এটা নিয়ম আছে, নিয়মটো কৰি লওঁ, তাৰপিছত কাপোৰ চাপোৰখিনি খোলোঁ। অথনি ঘৰত আহি পেলাই শুয়ে গ'লোঁ আৰু গোটেই ৰাতি টোপনি ক্ষতি যেতিয়া ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰা নহ'ল, ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, নেক্সট এটা ভিডিঅ' লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, জয় শ্ৰী মহাকাল।